ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। এই কুৱেশ্যনটো পৃষ্ঠকালী আৰু আয়তন চেপ্টাৰটোৰ পৰা মেট্ৰিক পৰীক্ষাত আহিছে 2021ত। এই কুৱেশ্যনটো চোৱা, এটা অৰ্ধগোলকৰ ওপৰত এটা লম্বীয় বৃত্তাকাৰ শংকুৰ দ্বাৰাই আগুৰি থকা আকৃতিৰ এটা গোটা পুতলা সজোৱা হৈছে। শংকুটোৰ উচ্চতা দিয়া আছে 2 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাস 4 সেন্টিমিটাৰ। পুতলাটোৰ আয়তন নিৰ্ণয় কৰা। আৰু এই কুৱেশ্যনটোত মাৰ্ক আছে 5। তে চোৱা, তুমি এনেকৈ ছবিটো আঁকি লৈ চাব পাৰা। প্ৰথম আমাক দিয়া আছে কি, এটা অৰ্ধগোলক, এইটো অৰ্ধগোলক, তাৰ ওপৰত এটা শংকু আৰু শংকুটোৰ উচ্চতা দিয়া আছে 2 সেন্টিমিটাৰ আৰু তোমাক দিয়া আছে ব্যাস, ভূমিৰ ব্যাস, অৰ্থাৎ শংকুটোৰ ভূমিতলখনৰ ব্যাস দিয়া আছে 4 সেন্টিমিটাৰ। গতিকে ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ হ'ব আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ আৰু শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ একে হ'ব। গতিকে 2 সেন্টিমিটাৰ পাম আমি। চোৱা, তুমি এনেদৰে লিখি ল'বা, ইয়াত অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান শংকুটোৰ ব্যাসাৰ্ধ R = 4 সেন্টিমিটাৰ আমাক দিয়া আছে ব্যাস। গতিকে 2ৰে তুমি হৰণ দিলে ব্যাসাৰ্ধ পাবা 2 সেন্টিমিটাৰ আৰু দুয়োটাৰে ব্যাসাৰ্ধ সমান। তাৰপিছত শংকুটোৰ উচ্চতা দিয়া আছে h 2 সেন্টিমিটাৰ, এইটো 2 সেন্টিমিটাৰ উচ্চতা। এইখিনি শংকুটোৰ উচ্চতা 2 সেন্টিমিটাৰ। এতিয়া চোৱা, আমাক এতিয়া লাগে, আমাক উলিয়াবলৈ দিছে কি, পুতলাটোৰ আয়তন। পুতলাটোৰ আয়তন আমি কেনেদৰে পাম? আমি প্ৰথমে লিখিলাম অৰ্ধগোলকটোৰ আয়তন। গোলকৰ আয়তন তোমালোকে জানাই 4/3 পাই r³ তে অৰ্ধগোলক হ'লে ইয়াক আমি কি কৰিম, 2ৰে ডিভাইড দিম। 2ৰে ডিভাইড দিলে কি হ'ব, এইটো 2। গতিকে আমি কি পাম, 2/3 পাই r³ এইখিনি হ'ব এই অৰ্ধগোলকটোৰ আয়তন। এইখিনি এনেকৈ এইটো অৰ্ধগোলকটোৰ আয়তন আমি পাম। এইখিনি কি পালোঁ, 2/3 পাই r³। এইটো হ'ব অৰ্ধগোলকৰ আয়তন। তাৰপিছত শংকুৰ আয়তন। শংকুৰ আয়তন তোমালোকে জানাই, মনত ৰাখিব লাগিব 1/3 পাই r² h। এইটো শংকুটো এনেকৈ, এইখিনি শংকুটোৰ আয়তন। এই দুয়োখিনি আয়তন আমি একেলগে যোগ কৰি লিখিম, তেতিয়া আমি গোটেই পুতলাটোৰ আয়তন পাম। তেতিয়া চোৱা, এইখিনি 2/3 পাই r³ এইটো হ'ব অৰ্ধগোলকটোৰ আয়তন। তাৰপিছত যোগ 1/3 পাই r² h, এইখিনি হ'ব শংকুটোৰ আয়তন। এতিয়া আমি এইখিনিৰ পৰা কমন আনিব পাৰিম। কি পাৰিম? এনেকৈ আমি সজাইও লিখিব পাৰোঁ 1/3 পাই r² ইনটু 2r। r³ আছে, গতিকে আমি এনেকৈ সজাই ল'ব পাৰোঁ। আৰু এইটো 1/3 পাই r² ইনটু h। এইখিনি চোৱা, এইখিনি কমন আনিবা দুয়োটাৰ পৰা। কমন আনিলে কি হ'ব, কমন নানাকৈও কৰিব পাৰিবা আৰু আনিও কৰিব পাৰি। এইখিনি কি হ'ব, নেক্সট
এইখিনিৰ পৰা পাবা তুমি 1/3 পাই r স্কোয়াৰ কমন আনিলোঁ ব্ৰেকেটৰ ভিতৰত থাকিব 2r প্লাছ h এইখিনি থাকিব হলা বুজি এইখিনি আমি সজাই লিখিছোঁ এইখিনি কমন লৈ আহা এইখিনি আনিলে থাকিব কি 2r প্লাছ h এইখিনি হ'ল এতিয়া আমি ভ্যালুবিলাক বহাই দিম 1/3 আর পিছত ইয়াতে তোমালোকক দিয়া আছে এটা আৰু পাইৰ ভ্যালুটো পাইৰ ভ্যালু 3.14 এটো দিয়া আছে পাইৰ ভ্যালু লিখিবা 3.14 r এর ভ্যালু 2 স্কয়ার 2 into 2 h এর ভ্যালু 2 এই গোটেইখিনি তোমাৰ এককটো আহিব সেন্টিমিটার কিউব যেহেতু আমি আয়তন নিৰ্ণয় কৰিছো সেন্টিমিটার কিউব এইখিনি হ'ব 1/3 3.14 এটি হ'ব 4 into এইখিনি এটি 4 এটি 2 এটি হ'ব 6 এটি হ'ব সেন্টিমিটার কিউব এইখিনি কাটিবা 3 ৰে কাটা 2 কি থাকিলে আমাৰ 3.14 into 8 into 8 হলা বুঝি 1/3 পাই r স্কয়ার যদি পাইৰ ভ্যালুটো বহাই দিয়া 3.14 r এর ভ্যালু আমাৰ 2 স্কয়ার ইয়াতে r এর ভ্যালু 2 পূরণ 2 প্লাস 2 h এর ভ্যালু বহাই দিলো আমি আয়তন যেহেতু নিৰ্ণয় কৰিছো গতিকে এককটো আছে আমাৰ সেন্টিমিটার গতিকে সেন্টিমিটার কিউব আহিব এইখিনি তুমি লিখিবা এবাৰ এটো 4 আহিল নেক্সট এইখিনি 2 into 2 4 plus 2 6 কৰিলা তাৰ পিছত তুমি কাটিব পাৰিবা 3 ৰে 6ক দুবাৰ কাটিলা আৰু এটো 2 এটো 4 তোমাৰ 8 হ'ব পূৰণ কৰিলে আৰু এটো 3.14 এইখিনি পূৰণ এতিয়া এইখিনি পূৰণ কৰিলে তুমি ৰিজাল্টটো পূৰণ কৰি চাবা তোমালোকে এইখিনি ইনটু কৰিলে পাবা 25.12 সেন্টিমিটার কিউব ইয়াতে শেষ এই অঙ্কটোত 5 মার্ক আছে আন এটা কোৱেশ্চন চোৱা 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুয়া খান্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মিটাৰ ইনটু 14 মিটাৰ জখৰ প্লেটফৰ্ম এখন প্ৰস্তুত কৰা হৈছে প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰা এই কোৱেশ্চনটো আহিছে 2015ত চাবা এইটো কোৱা মই ছবি আঁকি তোমালোক বুজাই দিছো পৰীক্ষাত ছবি নাকাকৈ কৰিব পাৰিবা ছবিটো আঁকি ললে বুজি পোৱাত সহজ হয় চোৱা এইটো কোৱা এই কোৱাটোৰ মাটিখিনিৰে কি কৰা হৈছে এখন প্লেটফৰ্ম বনোৱা হৈছে আৰু প্লেটফৰ্মখনৰ আমাক জোখ দিয়া আছে বহলাই চোৱা 22 মিটাৰ ইনটু
14 মিটাৰ অৰ্থাৎ প্লেটফৰ্মখনৰ দৈৰ্ঘ্য হ'ব 22 মিটাৰ এইটো আৰু প্ৰস্থ হ'ব 14 মিটাৰ এতিয়া আমাক উচ্চতাটো আমি নিৰ্ণয় কৰিব লাগে এইখিনি h উচ্চতাটো আমি নিৰ্ণয় কৰিব লাগে তে তুমি এটা কথা জানিবা যে কোৱাটো খান্দি উলিওৱা মাটিখিনিৰে প্লেটফৰ্মখন বনোৱা হৈছে অৰ্থাৎ কোৱাটোৰ আয়তন কোৱাটো খান্দি তুমি যিখিনি পাবা মাটি সেইখিনিৰে প্লেটফৰ্মখন বনোৱা হৈছে গতিকে খান্দি উলিওৱা মাটিৰ আয়তন প্লেটফৰ্মখনৰ আয়তনৰ সমান হ'ব আৰু মাটিখিনিৰ আয়তন আমি কেনেকৈ পাম কোৱাটোৰ আয়তনৰ আমি যিটো ফৰ্মুলা পাম সেই ফৰ্মুলাটোৰ দ্বাৰাই আমি এই মাটিখিনিৰ আয়তনটোৰ জোখ পাম আৰু সেইখিনি মাটিৰে এই প্লেটফৰ্মখন বনোৱা হৈছে গতিকে খান্দি উলিওৱা মাটিৰ আয়তন প্লেটফৰ্মখনৰ মাটিৰ আয়তনৰ সমান হ'ব তে প্ৰথমে তুমি এইখিনি লিখি ল'বা ইয়াত কোৱাটোৰ ব্যাস দিয়া আছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ আধা হ'ব 7/2 নেক্সট আমাক কোৱাটোৰ গভীৰতা দিয়া আছে কিমান দিয়া আছে 20 মিটাৰ গতিকে আমি লিখি ললো গভীৰতা কেপিটেল H ললো H আমি দুটা পাম সেইকাৰণে এইটো আমি কেপিটেল লৈছো ইয়াতো আমাক H টো নিৰ্ণয় কৰিব দিছে প্লেটফৰ্মখনৰ সেইকাৰণে আমি চুঙাৰ H টোৰ জোখটো কেপিটেল লৈছো নেক্সট প্লেটফৰ্মখনৰ দৈৰ্ঘ্য L 22 মিটাৰ এইখিনি তাৰপিছত প্ৰস্থ 14 মিটাৰ তাৰপিছত আমি ধৰি ললো ধৰা হ'ল প্লেটফৰ্মখনৰ বা প্লেটফৰ্মৰ উচ্চতা স্মল h এতিয়া আমি এটা কথা গম পালো কি পালো খান্দি উলিওৱা মাটিখিনিৰ আয়তন প্লেটফৰ্মখনৰ আয়তনৰ সমান তেন্তে আমি লিখিম কেনেকৈ প্ৰশ্নমতে আমি লিখিম এইখিনি মই মুছি দিলো এতেকে প্ৰশ্নমতে পাবা খান্দি উলিওৱা মাটিৰ আয়তন অৰ্থাৎ চুঙাৰ আয়তন পাই r স্কয়াৰ আৰু আমি এটি h লৈছো কেপিটেল পাই r স্কয়াৰ h ইফালে প্লেটফৰ্মৰ আয়তন আমি কি লৈছো L B এটো স্মল h লৈছো স্মল h এটো ফৰ্মুলা তোমালোকে জানা এটো আয়তীয় ঘনকৰ এটো আয়তন উলিয়া সূত্ৰ আৰু এটো চুঙাৰ আয়তনৰ সূত্ৰ এতিয়া আমি ভ্যালু বিলাক বহাই দিম পাইৰ ভ্যালু 22/7 r ৰ ভ্যালু ইয়াতে আমি লিখি থৈছো এটো 7/2 হোল স্কয়ার h 20 L 22 B 14 আৰু h টো আমি নিৰ্ণয় কৰিব লাগে এইখিনি পালো এইখিনি তুমি লিখিব পাৰিবা তে নেক্সট স্টেপ এইখিনি মই নাংমান মুছি দিলো নেক্সট স্টেপ লিখো নেক্সট স্টেপত তুমি লিখিবা এনেকৈ 22/7 7/2
7/2 into 20 আৰু এইফালে 22 into 14 into 8 এতিয়া কাটিবা এই 2 ৰে তুমি 20 10 next 7 কাটিব পাৰিবা আৰু এই 2 ৰে ইয়াক কাটিবা 5 আমাৰ কি থাকিল এইখিনি মই মুছি দিলোঁ এইখিনি আমাৰ কি থাকিব ৰিজাল্ট এইখিনি থাকিব 22 into 7 into 5 ইফালে 22 into 14 into 8 এই 22 কাটিব পাৰিবা তে নেক্সট আমাৰ কি থাকিল 7 into 5 ইফালে 14 into 8 তে নেক্সট স্টেপত আমি কি পাম এইখিনি বুজি পালা নিশ্চয় তে এইখিনি মই মুছি দিলোঁ নেক্সট স্টেপ এইখিনি থাকিলে মই এইটো ঘূৰাই লিখিম আমি যেহেতু আমাক এইচৰ ভ্যালু লাগে 14 into 8 ইফালে লিখিবা 7 into 5 এতিয়া আমাক h লাগে h equal 7 into 5 14 তে 7 এৰে ইয়াক কাটিবা 2 পাবা তে নেক্সট আমাৰ কি থাকিলে 5/2 তে এইখিনি ৰিজাল্ট কি আহিব 2.5 তে আমি কি পালো প্লেটফৰ্মখনৰ উচ্চতা এইখিনি পালা বুজি এতিয়া আমি লাষ্ট লাইনটো লিখিম এতেকে তুমি লিখিব পাৰিবা এতেকে প্লেটফৰ্ম খনৰ উচ্চতা নিৰ্ণয় কৰিব দিছে মই কিমান পালো 2.5 মিটাৰ ইয়াতে শেষ পাই গলো আমি প্লেটফৰ্মখনৰ উচ্চতা গতিকে তোমালোকে বুজি পালানে নাই কমেন্টত জনাবা আৰু ভিডিওটো লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই